নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ হোৱাটছএপ ব্যৱহাৰকাৰী সকলোলৈ ভাল খবৰ। এতিয়াৰ পৰা মাত্ৰ এটা মেছেজত 1 ছেকেণ্ডত সকলো প্ৰশ্নৰ উত্তৰ পাব আপুনি। হোৱাটছএপে মুকলি কৰিলে নতুন সুবিধা। চ্যাট জিপিটিক প্ৰত্যাহ্বান জনাই হোৱাটছএপে লৈ আহিছে মেটা এআই। এইবাৰ হোৱাটছএপত আহি গ'ল মেটা এআই। এতিয়াৰ পৰা অতি সহজতে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব মেটা এআইয়ে। হোৱাটছএপ, ফেচবুক আৰু ইনষ্টাগ্ৰামত উপলব্ধ হ'ব এই সেৱা। চ্যাট জিপিটিক প্ৰত্যাহ্বান জনাই মেটা এআইয়ে মুকলি কৰিছে এই সেৱা আৰু বৰ্তমান বিনামূলীয়াকৈ উপলব্ধ হৈছে এই সেৱা। পৰৱৰ্তী খবৰ নলবাৰীত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ দিনা মন্ত্ৰী বিধায়কসকলক উদৰ পৰাই খুৱাই এতিয়া বিপদত পৰিছে নলবাৰী জিলা প্ৰশাসন। মুখ্যমন্ত্ৰীৰ প্ৰচণ্ড খং উঠিছে নলবাৰীৰ ডিচিৰ ওপৰত। কেবিনেটত ইমান খানা কিয় যোগাৰ কৰা হৈছিল এই বুলি নলবাৰীৰ আয়ুক্তক প্ৰচণ্ড ধমক মুখ্যমন্ত্ৰীৰ। সকলোতে অতিপাত বেছি বেয়া, তেনে অৱস্থাই হ'ল এতিয়া নলবাৰী জিলা প্ৰশাসনৰ। কেবিনেট বৈঠকত নানান ব্যঞ্জনৰ যোগাৰ কৰি এতিয়া মুখ্যমন্ত্ৰীৰ ৰুখত পৰিছে নলবাৰী জিলা প্ৰশাসন। শেহতীয়াকৈ নলবাৰী আয়ুক্তলৈ পত্ৰযোগে মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছে যে কেবিনেট বৈঠকৰ বাবে সাধাৰণ নিৰামিষ আহাৰ যোগাৰ কৰিবলৈ কোৱাৰ পাছতো এনে বিশাল আয়োজন কিয় কৰা হ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে 28 জুন 2024 তাৰিখে প্ৰেৰণ কৰা ইমান নম্বৰৰ পত্ৰখনত লিখিছে যে মই বাৰে বাৰে কোৱাৰ পাছতো খোৱাৰ নামত ইমান বৰ্ণাঢ্য আয়োজনৰ প্ৰয়োজন হয়তো নাছিল। এই কাৰ্যৰ বাবে মই লজ্জিত আৰু আপুনি কিয় এনে কাম কৰিলে তাৰ সদুত্তৰ দিব লাগিব। নলবাৰী আয়ুক্তৰ নামত প্ৰেৰণ কৰা এই পত্ৰখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেই স্বাক্ষৰ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে যোৱা 27 জুন 2024 নলবাৰীত আয়োজন কৰা এই কেবিনেট বৈঠকৰ বাবে প্ৰায় 16 বিধ ভিন্ন ধৰণৰ ব্যঞ্জন ৰন্ধা হৈছিল। এই ব্যঞ্জনবোৰৰ ভিতৰত আছিল প্লেন ৰাইচ, জিৰা আৰু পোলাও। ইয়াৰ বিপৰীতে ছাগলীৰ মাংস, মিছা মাছ ভজা, আদা দিয়া সৰু মাছৰ লগতে কাৱৈ আৰু মাগুৰ মাছৰ আঞ্জাও ৰন্ধা হৈছিল। চিকেন চুপৰ লগতে মাছৰ দাইলৰ লগত খাহীৰ তেল, দাইল, কলফুল ভাজি, ঢেকীয়া ভাজি, কল পচলা, সৰু আলু ভাজি, বৰা ভাজি, আলু পিটিকা, পদিনা চাটনি, তিলৰ চাটনি, অমিতা খাৰ, সালাড, মিঠা দৈ আৰু গোলাপ জামুনো আছিল এই খাদ্যৰ তালিকাত। কেবিনেট বৈঠকৰ এই তালিকা দেখি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখাৰ অন্তত 28 জুনত মুখ্যমন্ত্ৰীয়ে জবাবদিহি কৰিলে নলবাৰী জিলাৰ আয়ুক্ত। পৰৱৰ্তী খবৰ বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ আগবাঢ়িছে অসম চৰকাৰে। বিশ্ব অভিলেখৰ বাবে 5 জনীয়া বিশেষজ্ঞ সমিতি গঠন কৰা হৈছে আৰু যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হ'লেই প্ৰকাশ পাব নিয়মাৱলী। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি ঝুমুৰ সন্মিলনীৰ ঘোষণা। একেলগে 10,000তকৈ অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত। সৰুসজাইত অনুষ্ঠিত হ'ব এই বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠানৰ বাবে 100 কোটি টকাৰ বাজেট নিৰ্ধাৰণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ বঙাইগাঁৱত দিন দুপৰতে পঞ্চায়ত সচিবক গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ স্বামীক গ্ৰেপ্তাৰ। প্ৰসংগ বঙাইগাঁৱত পঞ্চায়ত সচিবক গুলীয়াই হত্যা। ঘটনা সন্দৰ্ভত অৱশেষত পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ স্বামীক গ্ৰেপ্তাৰ। বঙাইগাঁৱৰ চিপনচিলা পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। বুধবাৰে পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক কৰিছিল গুলীয়াই হত্যা আৰু এই ঘটনাৰ পাছতেই আটক কৰিছিল পঞ্চায়ত সভানেত্ৰী শুভশ্ৰী নাৰ্জাৰীক। সভানেত্ৰীৰ স্বামী যশবৰ নাৰ্জাৰী আৰু লগতে এজন আত্মীয়কো কৰিছিল আটক আৰু জেৰাৰ অন্তত পঞ্চায়ত সভানেত্ৰীৰ স্বামী যশবৰ নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষীয়ে 5 দিনৰ
5 দিনৰ জিম্মাত লৈছে জখবৰ নাৰ্জাৰীক। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চহী জাল। মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰি আৰক্ষীৰ জালত মহাপ্ৰবঞ্চক। মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰি জালত প্ৰবঞ্চক। চিএম ভিজিলেন্সৰ হাতত গ্ৰেপ্তাৰ হৈছে প্ৰবঞ্চকটো। চহী জালিয়াতিৰে মুখ্যমন্ত্ৰীৰ ৰিলিফ ফাণ্ডৰ ধন সৰকোৱাৰ চেষ্টা। আৰু কলকাতাত বাহৰ পাতি চিএম ভিজিলেন্সে পাতিছিল জাল। কলকাতাতে চিএম ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে বিহাৰৰ প্ৰবঞ্চকটোক। আৰু শনিবাৰে অসমলৈ অনা হ'ব গ্ৰেপ্তাৰ কৰা প্ৰবঞ্চকটোক। অসম, বিহাৰ, কৰ্ণাটকৰ লিংক পাইছে প্ৰবঞ্চকটোৰ পৰা। আৰু এটা বৃহৎ চক্ৰৰে জড়িতৰ সন্দেহ এই প্ৰবঞ্চকটোৰ। এই তথ্য প্ৰকাশ কৰিছে চিএম ভিজিলেন্সে। পৰৱৰ্তী খবৰ, মোবাইল আৰু লেপটপ ব্যৱহাৰকাৰীসকললৈ জৰুৰী খবৰ। 2025 জুন মাহৰ পৰা প্ৰতিটো স্মাৰ্টফোন আৰু লেপটপত বাধ্যতামূলক হ'ব USB Type-C পোৰ্ট। আৰু অচিৰে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিব কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, এইবাৰ মহাকাশৰ পৰা আহিছে এক বেয়া খবৰ। মহাকাশত আবদ্ধ হৈ পৰিছে মহাকাশচাৰী সুনীতা উইলিয়ামছ। পৃথিৱীলৈ উভতি অহাত বাধাৰ সন্মুখীন হৈছে মহাকাশচাৰী সুনীতা উইলিয়ামছ। তেওঁলোকে যোৱা মহাকাশযানত ধৰা পৰিছে যান্ত্ৰিক বিজুতি। গতিকে মহাকাশত বৰ্তমান মহা বিপদত পৰিছে সুনীতা উইলিয়ামছ। বুধবাৰে মহাকাশ কক্ষপথত এটা ত্ৰুটি ধৰা পৰে। নাছাক এটা ছেটেলাইট বিচ্ছিন্ন হোৱাৰ বিষয়ে অৱগত কৰা হয় আৰু লগে লগে ঘোষণা কৰা হয় যে মহাকাশচাৰীসকলে সতৰ্কতামূলক ব্যৱস্থা হিচাপে আশ্ৰয় ল'ব লাগে। মহাকাশ যানখনত কাৰিকৰী ত্ৰুটি ধৰা পৰাৰ পিছত সুনীতা উইলিয়ামছ আৰু তেওঁৰ সহযাত্ৰী বেৰী বুছ উইলমৰক জৰুৰীকালীনভাৱে আশ্ৰয় লোৱাৰ নিৰ্দেশ দিয়া হয়। মিছন কণ্ট্ৰলৰ সকলো ক্ৰু সদস্যক নিজৰ নিজৰ মহাকাশযানলৈ স্থানান্তৰিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। এই নিৰ্দেশনা পোৱাৰ লগে লগে সুনীতা আৰু বেৰী বুছ উইলমৰে তেওঁলোকৰ ষ্টাৰলাইনাৰ কেপচুলত আশ্ৰয় লয়। মহাকাশচাৰীসকল নিৰাপদ আশ্ৰয়স্থলীলৈ যোৱাৰ পিছত প্ৰায় 1 ঘণ্টা ধৰি এই পৰীক্ষা চলিছিল। লগতে এই সমস্যা সমাধান হোৱাৰ খবৰ পোৱা গৈছে। প্ৰথমে 26 জুনত সুনীতা আৰু উইলমৰ ঘূৰি অহাৰ খবৰ আহিছিল, কিন্তু এতিয়া জনা গৈছে যে এতিয়াৰ বাবে তেওঁলোক উভতি অহাটো অনিশ্চিত। ফলত কল্পনা চাওলাৰ স্মৃতি পুনৰ ঘূৰি আহিছে। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ মতে আগন্তুক 5-6 দিনৰ ভিতৰত সুনীতাহঁতক ঘূৰাই আনিব পৰা যাব। আৰু সেইমতে সুনীতাহঁত 2 বা 3 জুলাইত ঘূৰি আহিব পাৰে। মহাকাশচাৰীসকলে 8 দিনৰ বাবে নিৰ্ধাৰিত অভিযানত গৈ 3 সপ্তাহতকৈ অধিক সময় মহাকাশত আছে। ফলত ইন্ধন কমি আহিছে, আশংকা বাঢ়ি গৈছে। দাবী কৰা হৈছে যে আৰু মাত্ৰ 27 দিনৰহে ইন্ধন বাকী আছে এই মহাকাশ যানখনত। কেতিয়া ঘূৰি আহিব সেই সন্দৰ্ভত নাছাই একো কোৱা নাই যদিও ত্ৰুটি মেৰামতিৰ কাম চলি আছে। উল্লেখযোগ্য যে যোৱা 7 জুনত সুনীতা উইলিয়ামছে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ ৰাওনা হৈছিল আৰু উৎক্ষেপণৰ পিছতে কেইবাটাও যান্ত্ৰিক দোষ ধৰা পৰে। নবীনসকলে সেই ভুলটো নিজেই শুই নোযোৱাকৈ মেৰামতি কৰে। সকলো বাধা অতিক্ৰম কৰি সুনীতা উইলিয়ামছে গন্তব্যস্থান পালেগৈ। ইয়াৰ মাজতে মহাকাশযান বয়িং ষ্টাৰলাইনাৰক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, মৰিয়নীত চাঞ্চল্যকৰ ঘটনা। নিখোজ ভাৰতীয় সেনাবাহিনীৰ এগৰাকী জোৱান। মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত বাহনীত এজন সামৰিক বাহিনীৰ জোৱানৰ নিখোজক লৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। জানিব পৰা মতে 25 মেত উত্তৰ প্ৰদেশৰ কৰ্মস্থলীলৈ যোৰহাটৰ পৰা বিমানযোগে যাবলৈ ৰৰৈয়া বিমানবন্দৰলৈ ৰাওনা হৈছিল জোৱানজন। কিন্তু বিমানবন্দৰৰ পৰাই ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে জোৱানজন। জোৱানজন মৰিয়নীৰ বাহনীৰ লাহিং গাঁৱৰ সুনেন্দ্ৰ বৰাৰ পুত্ৰ বিনন্দ বৰা বুলি জানিব পৰা গৈছে। ৰাজপুত ৰেজিমেণ্টত কৰ্মৰত হৈ আছিল বিনন্দ বৰা। 10 এপ্ৰিলত ছুটীলৈ ঘৰলৈ আহিছিল সেনা জোৱানজন আৰু জোৱানজনে ঘৰতে এৰি থৈ গৈছে মোবাইল ফোন আৰু আই কাৰ্ড। পৰিয়ালৰ লোকে আৰক্ষীক গোচৰ দিছে যদিও নিৰুদ্দিষ্ট সেনা জোৱানজনৰ কোনো সম্ভেদ লাভ কৰা নাই আৰক্ষীয়ে। জোৱানজনৰ পিতৃয়ে পুত্ৰ বৰাক অসুস্থ মাতৃ আৰু 1.5 মহীয়া কেঁচুৱাটিৰ মুখলৈ চাই য'তে আছে শীঘ্ৰে ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে। মন কৰিবলগীয়া যে নিখোজ সেনা জোৱানজনক বিচাৰি ৰাজপুত ৰেজিমেণ্টৰ 2জনকৈ সেনা জোৱান মৰিয়নীত বাহৰ পাতি
সেনা জোৱানজনৰ সন্ধানত নামি পৰিছে। ইপিনে আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে বিনন্দ বৰাই ৰাজপুত ৰেজিমেণ্টৰ বহুকেইজন সতীৰ্থ জোৱানৰ পৰা কৌশলেৰে প্ৰায় 50 লাখ টকা সংগ্ৰহ কৰি আনিছিল আৰু শেহতীয়াভাৱে ধন সংগ্ৰহ কৰা সেনা জোৱান কেইজনে প্ৰাপ্য ধন উভতাই বিচৰাৰ বাবে সেনা জোৱানজনে আত্মগোপন কৰাৰ সন্দেহ কৰিছে আৰক্ষীৰ সূত্ৰটোৱে।